আপোনালোকে মই কিয় ৰিজাইন দিলোঁ আপোনালোকে নাজানে। মই কৈছিলোঁ মই গৌৰৱ গগৈ মিটিঙত নাযাওঁ। অসমৰ কেবিনেট মন্ত্ৰীৰ এটা মৰ্যাদা আছে, মোৰ মিটিঙত গৌৰৱ গগৈ আহিব পাৰিব, মই গৌৰৱ গগৈ মিটিঙত নাযাওঁ। মই মুখত তৰুণ গগৈক কৈছিলোঁ যে ছাৰ মই এইটো কাম কৰিব নোৱাৰোঁ, আপোনাৰ মিটিঙত যিমান যাব লাগে দিনে ৰাতিয়ে কাম কৰিম, কিন্তু আপোনাৰ ল'ৰাৰ মিটিঙত মই নাযাওঁ, কাৰণ মই সাংবিধানিক পদত আছোঁ। বাকী মন্ত্ৰীবিলাকে যোৱা অভ্যাস কৰিলে, তাৰ পিছতেই গণ্ডগোল হ'ল। সেইকাৰণে কেতিয়াবা যেতিয়া মই কম, মই এইকাৰণেই নকওঁ, তেতিয়া মানুহে ভাবিব যে কংগ্ৰেছ এৰি ইয়াৰ মনটো বেয়া লাগি আছে নেকি। কিন্তু ভগৱানে মোক বহুত দি দিলে কাৰণে এই কথাবিলাক মই মনত নেপেলাওঁ। এই কথা মই যেতিয়া কৈছিলোঁ তেতিয়া কি কোৱা হৈছিল যে এনেই কৈছিল। কংগ্ৰেছত যেতিয়া মল্লিকাৰ্জুন খাৰ্গে আহিছিলে 58জন বিধায়কে মোৰ কাৰণে কৈছিলে, বাকী বহুকেইজন জ্যেষ্ঠ নেতা নিউট্ৰেল আছিলে, আৰু 12জনেহে মাত্ৰ কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব নালাগে বা হৈ থকাজনে হওক। তেতিয়া ন্যায়টো দিয়া নহ'ল। ন্যায় নিদিয়াৰ কাৰণ পিছত যেতিয়া আমি গম পাওঁ, ইয়াতো সেই সময়ত ৰাহুল গান্ধী আমেৰিকাত আছিলে, টম ওডালি, জৰ্জ ছৰেছ এইবিলাকৰ ৰাহুল গান্ধী অতি ঘনিষ্ঠ, আৰু তাতে গৌৰৱ গগৈৰ পৰিয়ালো কাম কৰি আছিল। সোনিয়া গান্ধীয়ে মোক ঘৰত মাতি নি যে শপত গ্ৰহণৰ দিন তুমি ঠিক কৰা। যেতিয়া মই কেতিয়াবা লিখিম তেতিয়া ক'ম, তেতিয়া মই মেডামক কৈছিলোঁ, আজিও মই মেডাম শব্দটোৱে কৈছোঁ, যে অম্বুবাচীৰ পিছদিনাখন মই শপত ল'ম, অম্বুবাচী মেলাৰ কেইদিন নলওঁ। তাৰ পৰা কংগ্ৰেছত সিদ্ধান্ত ঘূৰিছিলে, কাৰণ আমেৰিকাৰ পৰা ৰাহুল গান্ধীয়ে ফোন কৰিছিল। আৰু এইবিলাক হ'ল অসমৰ সাক্ষী বহুত আছে। যেতিয়াই কংগ্ৰেছৰ মিটিং হয় খাৰ্গে তেতিয়াই কয় যে হিমন্তৰ লগত তহঁতি যুঁজ, কিন্তু হিমন্তৰ লগতহে MLA-বোৰ আছিল। প্ৰত্যেক কংগ্ৰেছৰ মানুহে যেতিয়া মোৰ বদনাম গায় তেতিয়া খাৰ্গে প্ৰথম এইটো কয় যে গোটেইটো MLA-বিলাক তেওঁৰ লগতহে আছিলে। এইবিলাক হ'ল সত্য, কিন্তু সেই সময়ত যে নহ'ল, এইটো মা কামাখ্যা আৰু শংকৰদেৱৰ আশীৰ্বাদ আছিলে। কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'লে মোৰ কাললৈ এটা কলংক থাকি গ'লহেঁতেন, আৰু এনেকৈ সনাতন আৰু অসমীয়াৰ কাৰণে কাম কৰিব নোৱাৰিলোহেঁতেন। সেইকাৰণে কেতিয়াবা মানুহে যে কয় গৌৰ মাৰিলে গংগাত পৰে, এইটো মই ধন্যবাদ জনাওঁ ৰাহুল গান্ধীক, যে সেই সময়ত তেখেতে মোক মুখ্যমন্ত্ৰী নাপাতিলে, যাৰ কাৰণে মই আজি চীনা টানি বুকুত ডাঠ কৰি সনাতন আৰু অসমৰ বাবে কাম কৰিব পাৰিছোঁ। মোক গৌৰ মাৰি গংগাত পেলোৱা হৈছিলে, সেইকাৰণে মই আনন্দিত। এতিয়া তাক লৈ মোৰ কোনো ৰিগ্ৰেটো নাই, দুখো নাই। তেতিয়া অলপ ৰিগ্ৰেট দুখ থাকিব পাৰে, কিন্তু আজি মই ভাবোঁ যে ভগৱানে মানুহক সঠিক ৰাস্তাত লৈ যায়, মানুহে ভুল কৰিলেও ভগৱানে ৰাস্তা শুদ্ধ কৰি লৈ যায়।